আসসালামু আলাইকুম। তো ৰাতিপুৱা উঠিয়ে মুখটো ধুই চাহখিনি বহাই দিলোঁ, কাৰণ আজি 9 এপ্ৰিল আৰু মোৰ যাব লাগিব ভোট দিবলৈ। ৰাতিপুৱা সময়তে গুচি যাম, কাৰণ অলপ পিছত বহুত ভিৰ মাৰিব। তো এয়া ভোটটো দি আহিয়ে ঘৰৰ কামখিনি কৰি ল'লোঁ, কাৰণ মোৰ যাব লাগিব আমাৰ ঘৰত, মানে মোৰ মাকৰ ঘৰত। তো এয়া আহিলোঁ, আহি পাওঁতেই গছত চাওঁ ইমান নেমু লাগিছে, আৰু এই নেমুখিনি এইবাৰ বহুত ডাঙৰ ডাঙৰ হৈছে চাইজতো। আৰু এই নেমুখিনি খাবলৈ ইমান ভাল লাগে, বাকলিটো ইমান মিঠা লাগে আৰু ইয়াৰ গোন্ধটোও বহুত ধুনীয়া। তো এবাৰ মানে খাব পাৰিম আৰু কেইটামান হৈছে বেছিয়ে। তো এয়া চাওক, আমি যোন বেমাৰীক চাব আহিছিলোঁ, সেই বেমাৰীয়ে আমাৰ স্কুটিখন লেতেৰা চাই পলিচ কৰিবলৈ ধৰিলে, আৰু পলিচ কৰি ইমান ধুনীয়া কৰিছে, দেখোঁতেও ভাল লাগি আছে। তো মোৰ বৌয়ে কৈ আছে যে আজি তেওঁ ভাইৰেল এগ খাব। তো বৌকো এয়া গৈয়ে ভাইৰেল এগ বনাই দিলোঁ, আৰু খাই চবেই বহুত তাৰিফ কৰিছে। ভাইৰেল এগটো বোলে বহুত ভাল হৈছে। তো আপোনালোকেও ট্ৰাই কৰিব, আৰু ইয়াৰ ৰেচিপিটোও মই দি দিছোঁ, ইউটিউবতো দিছোঁ, ফেচবুকতো দিছোঁ, চবেই চাই ল'ব। আৰু এইফালে মোৰ মায়ে বজাৰৰ পৰা মাছ আনিছিলে, সেই মাছখিনি ধুই লৈ আছে, কাৰণ আজি মাছ বনাব। আৰু এইফালে বৌয়েও ডাটাখিনি কাটি লৈ আছে মাছৰ লগত বনাবলৈ। আৰু মোৰ ল'ৰাই চাইছেনে, তাৰ বায়েকৰ লগত কি ধুনীয়াকৈ খেলি আছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।